আমি যেতিয়া পিচি বা পলিষ্টাৰ কটনৰ যেতিয়া আমি কণ্টেইনটো আমি উলিয়াব বিচাৰোঁ তেতিয়া আমি প্ৰথমে ল'ব লাগিব ছালফিউৰিক এচিড 98% আৰু আমাক লাগিব নৰ্মেল ৱাটাৰ। আমি প্ৰথমতে ছালফিউৰিক এচিড 70 ml ল'ম, 70 ml ছালফিউৰিক এচিড আৰু 30 ml ৱাটাৰ, আৰু তাৰপিছত আমি ইয়াৰ এটা চলুশ্যন বনাম। এইটো আমাৰ ছালফিউৰিক এচিড আৰু পানীৰ চলুশ্যন, যিটো 70% কনচেনট্ৰেট। এতিয়া আমি আমাৰ চেম্পলটো আমি কাটিম আৰু তাক আমি ৱেইট কৰিম। আমি এই কাপোৰখনৰ পৰা 5 গ্ৰাম আমাৰ চেম্পল হ'ব। এইটো আমাৰ চেম্পল, যিটোৰ আমাৰ ওজন হ'ল 5 গ্ৰাম। এতিয়া আমি এই চেম্পলটোক ইয়াৰ পৰা লৈ আমাৰ যিটো চলুশ্যন আছিল সেই চলুশ্যনটোৰ ওপৰত আমি তাত ডুবাই দিম। এতিয়া আমি ওজন কৰি লোৱা কাপোৰখন আমাৰ এই চলুশ্যনটোত ভৰাই দিম। ভৰাই আমি এই কাঁচৰ ৰডডালেৰে তাক আমি তাতে অলপ সময়ৰ কাৰণে ষ্টেৰ কৰিম। আমি কমেও ইয়াক 1 পৰা 2 মিনিট আমি ইয়াতে ডুবাই ইয়াক লৰাই থাকিম। ইয়াৰ পিছত আমি এই কাপোৰখন ইয়াৰ পৰা উলিয়াই ঠাণ্ডা পানী দি ধুব লাগিব। এতিয়া আমি কাপোৰখন এই বাল্টিটোত থকা পানীত ভৰাই দিম। ইয়াৰ পৰা আমি ইয়াৰ যিখিনি কাপোৰত ছালফিউৰিক এচিড লাগি আছে সেইখিনি আমাৰ ইয়াতে ডাইলুট হৈ যাব, আৰু ইয়াৰ পিছতহে আমি ইয়াক হাতেদি ধৰিব লাগে। বাল্টি বা বেচিনত যিকোনো যেনেকৈ সুবিধা হয় তেনেকৈ ধুই ল'লেই হ'ল। এতিয়া আমি কাপোৰখন হাতেদি ইয়াক ৰিন্স কৰিম। ইয়াক আমি ইয়াৰ পানীখিনি ইয়াৰ পৰা চেপি উলিয়াই দিম। এতিয়া আমি কাপোৰখন শুকুৱাবৰ কাৰণে আমি আইৰনিং কৰিব পাৰোঁ বা ড্ৰায়াৰটো শুকাব পাৰোঁ। যেনেকুৱা সুবিধা হয় আপুনি শুকুৱাই ল'ব পাৰে কাপোৰখন। আমাৰ চেম্পলটো আফটাৰ ড্ৰাইং 4.03 গ্ৰাম ওজনত আমি পাইছোঁ। গতিকে আমি এতিয়া কেলকুলেশ্যন কৰি চাম আমাৰ কাপোৰখনত কিমান পাৰ্চেণ্ট পলিষ্টাৰ আছে আৰু কিমান পাৰ্চেণ্ট কটন আমাৰ ইয়াতে ডিজল্ভ হ'ল। এতিয়া আমি যদি চাওঁ, আমাৰ টেষ্টিঙৰ আগতে বিফৰ টেষ্টিং চেম্পল ৱেইট আছিল 5 গ্ৰাম। আফটাৰ টেষ্টিং আমাৰ চেম্পলৰ ওজন হ'ল 4.03 গ্ৰাম। গতিকে আমি প্ৰেজেঞ্চ অফ পলিষ্টাৰটো যদি চাওঁ, 4.03 ডিভাইড বাই 5 × 100 ইজ ইকুৱেল 80.60%। আৰু আমাৰ ইয়াতে প্ৰেজেঞ্চ অফ কটন হ'ব 100 - 80.6 ইজ ইকুৱেল 19.40%। গতিকে এইটো হ'ল এটা সহজ মেথড, যিটোৰ দ্বাৰা আমি পলিষ্টাৰ আৰু কটনৰ কিমান কণ্টেইন আছে, প্ৰেজেঞ্চ আছে বা পাৰ্চেণ্টেজ কিমান হ'ব পাৰে সেইটো আমি ইয়াৰ দ্বাৰা উলিয়াব পাৰোঁ। থেংক ইউ।